হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ আজি আমি লেকচাৰ নম্বৰ 31 ডিছকাছ কৰিম। চ' আপোনালোকে যিহেতু জানে যে আমি এম লক্ষ্মীকান্তৰ যিখন ইণ্ডিয়ান পলিটি কিতাপৰ ইয়াৰ চেপ্টাৰ 7 যিটো ফাণ্ডামেণ্টেল ৰাইটছ ডিছকাছ কৰি আছোঁ। চ' এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 16 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে আমি পাৰ্ট 1ৰ পৰা আৰম্ভ কৰি পাৰ্ট 15লৈকে আৰু চেপ্টাৰ নম্বৰ 1ৰ পৰা আৰম্ভ কৰি চেপ্টাৰ নম্বৰ 6লৈকে গোটেইখিনি ডিছকাছ কৰা হৈ গৈছে আৰু গোটেইখিনি ভিডিঅ' প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে সেইখিনি ফ'ল' কৰিব। ইয়াৰ আগৰ ভিডিঅ'কেইটা প্লিজ এবাৰ ফ'ল' কৰি ল'লে ভাল হয়, বিকজ আমি এতিয়া সেইটো হিচাপত আগবাঢ়ি যাম। সৰু সুৰা আপোনালোকৰ যদি ডাউট থাকে সেইবোৰ ক্লিয়াৰ হৈ যাব আৰু ডাউটবোৰ যদি থাকে আপোনালোকে আগলৈ ইণ্টাৰেষ্ট নাপাব। চ' ৰিকুৱেষ্ট এটা প্লিজ আগৰ ভিডিঅ'বোৰ চাই ল'ব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আজি এইটো পাৰ্টত আমি আৰ্টিকল 33 আৰু 34 এই দুটা আৰ্টিকল খুব ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন প্ৰথমতে আৰ্টিকল 33 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিছকাছ কৰোঁ। চ' আৰ্টিকল 33-এ কি কয়? আৰ্ম ফ'ৰ্চেছ এণ্ড ফাণ্ডামেণ্টেল ৰাইটছ। চ' এটা কথা ইয়াত যিটো আৰ্টিকল 33-এ কৈছে যে আৰ্টিকল 33-এ পাৰ্লিয়ামেণ্টক এইটো পাৱাৰ দিয়ে যে যিকোনো ধৰণৰ ফাণ্ডামেণ্টেল ৰাইটছ এজন ব্যক্তি, সেই ব্যক্তিজন যদি আৰ্ম ফ'ৰ্চৰ মেম্বাৰ হয়, পেৰামিলিটাৰী ফ'ৰ্চৰ যদি মেম্বাৰ হয়, পুলিচ ফ'ৰ্চৰ মেম্বাৰ হয়, ইণ্টেলিজেঞ্চ এজেঞ্চি বা এনালগাছ ফ'ৰ্চেছ। এনালগাছ ফ'ৰ্চেছ মানে এইবিলাক ধৰি লওক ITBP হ'ল, সশস্ত্ৰ সীমা বল হ'ল, BSF হৈ গ'ল, CISF হৈ গ'ল। ত' এইবিলাক আমি এনালগাছ ফ'ৰ্চ বুলি ক'ব পাৰোঁ। চ' এই গোটেইবিলাক যিবিলাক ফ'ৰ্চ আছে এইবিলাকৰ যিবোৰ মেম্বাৰৰ, এই মেম্বাৰবিলাকৰ যিটো ফাণ্ডামেণ্টেল ৰাইট, এই ফাণ্ডামেণ্টেল ৰাইটবিলাক ৰেষ্ট্ৰিক্ট কৰিব পাৰে পাৰ্লিয়ামেণ্টে। এই পাৱাৰটো পাৰ্লিয়ামেণ্টক দিয়া গৈছে। চ' এটা কথা আপোনালোকে চিম্পলি ইয়াত ভাবি চাওক যে আমি যিহেতু জানো যে ফাণ্ডামেণ্টেল ৰাইটটো জাষ্টিচিয়েবল ইন নেচাৰ হয়। চ' স্পেচিয়েলি এইবিলাক ফ'ৰ্চৰ ক্ষেত্ৰত কিয় ৰেষ্ট্ৰিক্ট কৰা হৈছে? যদি আপোনালোকে অলপ দকৈ ভাবি চাই, এটা এক্সাম্পল দিছোঁ মই। ছাপ'জ ITBP এজন, তাত বোলে জোৱান এজন আছে, তেওঁ ইণ্ডিয়া চাইনাৰ বৰ্ডাৰত তেওঁ প্ৰটেকশ্যন দিব লাগে। এতিয়া তাৰ যিবিলাক ভিতৰুৱা ষ্ট্ৰেটেজি আছে, ভিতৰুৱা খবৰ আছে, গোটেইবিলাক বস্তু আছে, তেওঁ যদি সেইবিলাক গোটেইবোৰ ভিডিঅ' বনাই ইউটিউবত দিবলৈ আৰম্ভ কৰে, অবভিয়াছলি শত্ৰুপক্ষই গোটেইবিলাক কথা গম পাই যাব। চ' এতিয়া এই বস্তুটো এটা যদি আমি চাবলৈ যাওঁ, যিকোনো এজন মানুহৰ যিটো ৰাইট টু স্পীচ, তেওঁ যিকোনো কথা তেওঁ শ্বেয়াৰ কৰিব পাৰে, ক'ব পাৰে। কিন্তু এনেকুৱা ধৰণৰ বস্তুত যদি এজন নৰ্মেল চিটিজেনৰ ক্ষেত্ৰত মই যদি কওঁ, সেই বস্তুটো এজন চিটিজেনে কৰিব পাৰে, তেওঁ কোনো বাধা দিব নোৱাৰে, যদি সেইটো সঁচা কথা হয়। কিন্তু এজন যদি জোৱানে তেওঁ যদি ভিতৰুৱা কথাবিলাক দেশৰ, সেইবিলাক যদি এনেকৈ প্ৰকাশ কৰি দিয়ে, শত্ৰুপক্ষৰ কাৰণে সেইটো ইজি হৈ যাব আৰু ভাৰতৰ কাৰণে সেইটো ক্ষতিকাৰক হ'ব। ছেইম কথাটো আমি যদি পুলিচ ফ'ৰ্চৰ ক্ষেত্ৰত কওঁ, ভিতৰুৱা কথাবিলাক যেতিয়া প্লেনিং কৰিবলগীয়া আছে সেইবিলাক যদি কৰিবলৈ যায়, তেওঁ সেইটো সময়ত যদি তেওঁ এইটো যদি বাধা দিয়া নাযায়, তেতিয়াহ'লে কি হ'ব? বহুত প্ৰব্লেম হ'ব পাৰে। চ' পাৰ্লিয়ামেণ্টে এনেকুৱা ধৰণৰ কিছুমান নিয়ম বনাব পাৰে। এতিয়া ইয়াত যদি আমি কথাটো কওঁ, এজন ITBPৰ সদস্যই এই ক্ষেত্ৰত এইটো ক্লেইম কৰিব নোৱাৰে যে মোৰ ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হৈছে। অ'কে, চ' মেইন ইয়াৰ অবজেক্টিভটো হৈছে যে এইসকল ব্যক্তি, এইবিলাক যিটো আৰ্ম ফ'ৰ্চেছ, পেৰামিলিটাৰী ফ'ৰ্চেছ, পুলিচ ফ'ৰ্চ, ইণ্টেলিজেঞ্চ এজেঞ্চিজ নাইবা এনালগাছ ফ'ৰ্চৰ যিবিলাক মেম্বাৰ আছে, এওঁলোকৰ মেম্বাৰে যাতে নিজৰ যিখিনি ডিউটি প্ৰপাৰলি ডিছচাৰ্জ কৰে আৰু তেওঁলোকৰ মাজত যাতে ডিচিপ্লিনটো মেইনটেইন কৰি ৰাখিব পাৰে। চ' এটা বস্তু চাওক, এই ক্ষেত্ৰত গোটেই যিমান বস্তু আছে এইবিলাক ডিফেন্স ৰিলেটেড বা ইণ্টেলিজেঞ্চ ৰিলেটেড। চ' যিমান ধৰণৰ নিয়ম বনাব, এইবোৰ কিন্তু পাৰ্লিয়ামেণ্টেহে বনাব, এইবিলাক কিন্তু ষ্টেট লেজিছলেচাৰে বনাব নোৱাৰে। এনেকুৱা কনচেপচুৱেল ক্লিয়াৰিটিবিলাক আপোনালোকে ৰাখিব। ডিফেন্স এটা যিটো হৈছে সেইটো ইউনিয়ন লিষ্টত আহে, বিকজ এইবিলাক বস্তু এনেকুৱা ষ্টেট বেছড প্ৰশ্নত আপোনালোকৰ ক্লিয়াৰিটি চেক কৰিবলৈ সুধিব পাৰে। চ' খুটি নাটি মাৰি মই যিমান পাৰোঁ চেষ্টা কৰোঁ প্ৰত্যেকটো কথা ডিছকাছ কৰিবলৈ। এতিয়া পাৰ্লিয়ামেণ্টে এনেকুৱা ধৰণৰ এটা এক্ট বনালে, আৰু সেই এক্টটো অবভিয়াছলি আপোনালোকে প্ৰচেছটো জানে, লোকসভা নাইবা ৰাজ্যসভাত যিকোনো এঠাইত উত্থাপন কৰিব পৰা যায়। য'তেই উত্থাপন কৰিলে, লোকসভাত যদি উত্থাপন কৰা যায় ৰাজ্যসভালৈ যাব, আৰু ৰাজ্যসভাত যদি উত্থাপন কৰে লোকসভালৈ যাব। দুয়োখন হাউচৰ পৰা যেতিয়া পাছ হ'ব সেইটো যাব প্ৰেচিডেণ্টৰ ওচৰলৈ, আৰু প্ৰেচিডেণ্টে সেইটোত যেতিয়া মোহৰ লগাব সেইটো হৈ যাব এটা এক্ট।
এতিয়া এই এক্টবিলাক যেতিয়া দেশৰ ছিকিউৰিটি বা দেশৰ ডিফেন্সৰ কাৰণে যেতিয়া বনোৱা হয় সেইবিলাক কেতিয়াও চেলেঞ্জ কৰিব নোৱাৰি কোনো ধৰণৰ কোৰ্টত যে ফাণ্ডামেণ্টেল ৰাইটটো ইয়াত কাৰ্টেল কৰা হৈছে বা ৰেষ্ট্ৰিক্ট কৰা হৈছে এইখিনি কথা আছে চ' এই ক্ষেত্ৰত পাৰ্লিয়ামেণ্টত যদি আমি চাবলৈ যাওঁ আপোনালোকে কিতাপখন যদি চকুৰ আগত মেলি লৈছে তেতিয়া দেখি পাব আৰ্মি এক্ট 1950 নেভি এক্ট 1950 এয়াৰ ফ'ৰ্চ এক্ট 1950 পুলিচ ফ'ৰ্চ ৰেষ্ট্ৰিকশ্যনছ অফ ৰাইটছ এক্ট 1966 BSF এক্ট এনেকুৱা ধৰণৰ বহুত এক্ট বনাই দিছে এতিয়া এইবিলাক ক্ষেত্ৰত আমি যদি ক'ব পাৰোঁ কেনেকুৱা ধৰণৰ যিবিলাক ফাণ্ডামেণ্টেল ৰাইট যেনেকৈ ফ্ৰীডম অফ স্পীচ এটা এক্সাম্পল মই দিলোঁ ফ্ৰীডম অফ স্পীচটো কাৰ্টেল কৰিব পাৰে এইবিলাক ক্ষেত্ৰত ৰেষ্ট্ৰিক্ট কৰিব পাৰে ৰাইট টু ফৰ্ম এছ'চিয়েশ্যন যদি এনেকুৱা ধৰণৰ ডিফেন্সৰ মেম্বাৰবিলাকে নিজৰ এছ'চিয়েশ্যন বনাবলৈ আৰম্ভ কৰে কাম কোনে কৰিব তেওঁলোকৰ বা তেওঁলোকে যিবিলাক মেম্বাৰ আছে তেওঁলোকে ট্ৰেড ইউনিয়নৰ সদস্য হ'ব নোৱাৰে পলিটিকেল এছ'চিয়েশ্যন তেওঁলোকে ফৰ্ম কৰিব নোৱাৰে তেওঁলোকে যিকোনো প্ৰেছ বা মিডিয়াৰ লগত কমিউনিকেট কৰিব নোৱাৰে মিডিয়াৰ লগত যদি কমিউনিকেট কৰি পেলাই তেওঁলোকে যদি ভিতৰৰ খবৰবোৰ দিবলৈ হয়েই অৰ্থটো কি থাকে দেশৰ ছিকিউৰিটিৰ দেন ইয়াত যিটো পাব্লিক মিটিং বা ডেমনষ্ট্ৰেশ্যনত তেওঁলোকে পাৰ্টিচিপেট কৰে বহুত ধৰণৰ ৰেষ্ট্ৰিকশ্যনছ তেওঁলোকক দেশৰ যিটো ছিকিউৰিটি পইণ্ট অফ ভিউ হিচাপত এইটো ৰখা হয় যেতিয়া ছিকিউৰিটি পইণ্ট অফ ভিউটো হিচাপত ৰখাব তেওঁলোকৰ কিছুমান ৰাইট কাৰ্টেল কৰা হ'ব আৰু সেইবিলাক চেলেঞ্জ কৰিব নোৱাৰি কিন্তু এইবিলাক যিবিলাক নিয়ম আছে এটা এটা এক্টৰ আধাৰত বনোৱা হৈছে আৰু সেই এক্টৰ মতেই গোটেইবিলাক বস্তু ইয়াত বৰ্ণনা কৰা হৈছে এতিয়া ইয়াত এটা কথা আহে যে এই যিবিলাক মেম্বাৰ্ছৰ মই ক'লোঁ এইবিলাক পুলিচ ফ'ৰ্চ যিমানবোৰ এইবিলাক মেম্বাৰ আছে এই মেম্বাৰবিলাকৰ লগতে যিবিলাক নন কম্বেটেণ্ট আছে মানে যিবিলাক আৰ্ম ফ'ৰ্চৰ ৰিলেটেড লাগিলে তেওঁ বাৰ্বাৰে হওক কাৰ্পেণ্টাৰ হওক মেকানিক হওক তাৰ যিবিলাক গাড়ী বা টেংক আছে এইবিলাকৰ মেকানিক হওক যিবোৰ কুক হওক চকীদাৰ হওক বুট মেকাৰ্ছ টেইলাৰ্ছ এওঁলোকো কিন্তু ইয়াৰ লগত সদস্য হয় এওঁলোকৰ এইবিলাক যিবোৰ আৰ্ম ফ'ৰ্চ বা হওক পুলিচ ফ'ৰ্চ ইণ্টেলিজেঞ্চ এজেঞ্চি বা এনালগাছ ফ'ৰ্চৰ সদস্য হয় তেওঁলোকেও বহুত কথা জানিব পাৰে গতিকে একেখিনি ৰুল এওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব কিন্তু এওঁলোকেও যদি এওঁলোকৰ যিবোৰ আৰ্ম ফ'ৰ্চ বা আমাৰ ডিফেন্সৰ লগত যদি জড়িত হৈছে তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব ইয়াত আৰু এটা বহুত ইণ্টাৰেষ্টিং কথা কোৱা হৈছে আপোনালোকে যদি কিতাপখন মেলি লৈছে যে যিকোনো ধৰণৰ মাৰ্চিয়েল ট্ৰিবিউনেল আছে কোৰ্ট যিকোনো ধৰণৰ ট্ৰিবিউনেল আছে এতিয়া ট্ৰিবিউনেলবিলাকৰ ওচৰত কিছুমান পাৱাৰ দিয়া হৈছে যে তেওঁলোকৰ কাৰণে স্পেচিয়েল নিজৰ নিজৰ ল আছে এতিয়া এজন ব্যক্তিয়ে এই ক্ষেত্ৰত কিবা এটা কাৰাপশ্যন কৰিলে কিবা এটা গণ্ডগোল কৰিলে তেতিয়া তেওঁৰ এগেইনষ্টত কি কৰিব পৰা যায় কোৰ্ট মাৰ্চিয়েল কৰিব পৰা যায় এতিয়া কোৰ্ট মাৰ্চিয়েল কৰোঁতে সেই মেম্বাৰজনে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টত তেওঁ ৰিট বিচাৰি কিন্তু আবেদন কৰিব নোৱাৰিব বিকজ তেওঁ যিটো গণ্ডগোল কৰিছে তাৰ কিন্তু শাস্তি বা তেওঁৰ যিটো অৱস্থা সম্পূৰ্ণ বস্তু যিটো কোৰ্ট মাৰ্চিয়েল কৰা হ'ব ট্ৰিবিউনেলৰ ৰুল মতেহে যাব সুপ্ৰিম কোৰ্ট নাইবা হাই কোৰ্টে তাত কিন্তু ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে সুধিব পাৰে যে একচুৱেলি হয়নো কি আছে কিন্তু নিজৰ ৰিট এইটো ক্ষেত্ৰত ইছ্যু কৰিব নোৱাৰে কিছুমান ইয়াত ৰেষ্ট্ৰিকশ্যনছ এইটো কাৰণে ৰখা হৈছে সেইবিলাক দেশৰ ছিকিউৰিটিৰ ক্ষেত্ৰত আৰু সেইবিলাকৰ এটা ডিচিপ্লিন বা এটা ৰেগুলেশ্যন যদি মেইনটেইন কৰা নহয় পিছলৈ গৈ বহুত প্ৰব্লেম হ'ব পাৰে চ' আৰ্টিকল 33 বহুত ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট কথা লিখা আছে আপোনালোকে যদি গোটেই কথাখিনি ভালকৈ বুজিবলৈ চেষ্টা কৰে খুব ভালকৈ গোটেই কথাখিনি বুজি পাব নেক্সট আমি ডিছকাছ কৰিম আৰ্টিকল 34 চ' কিতাপখন যদি মেলি লৈছে আমি প্ৰথমতে বুজিব লাগিব যে মাৰ্চিয়েল ল একচুৱেলিনো কি হয় চ' আপোনালোকে যদি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে তাত এটা বস্তু নিশ্চয় আপোনালোকে পাইছে যে ৰাওলাট এক্ট 1919 চ' এনেকুৱা ধৰণৰ কিছুমান নিয়ম বনাই দিয়া হৈছিলে যিবোৰ সম্পূৰ্ণৰূপে ইনজাষ্টিচ যে এজন ব্যক্তিয়ে তেওঁ যদি ক্ৰল কৰি নাযায় তেওঁক গুলি মাৰি দিয়া হ'ব বহুত ধৰণৰ বেআইনী কিছুমান নিয়ম বনাই দিয়া হৈছিলে আৰু মহাত্মা গান্ধীয়ে সেইটো হিচাপত তাত প্ৰটেষ্টো কৰিছিলে আৰু যদি আপোনালোকে ইয়াৰ ৰিলেশ্যনটো চাবলৈ যায় ইয়াৰ ৰিলেশ্যনটো ডাইৰেক্টলি ৰিলেটেড হৈ আছে জালিয়ানাৱালা বাগৰ মাছাকাৰৰ ক্ষেত্ৰত এই যিটো জালিয়ানাৱালা বাগ মাছাকাৰটো হৈছিলে অলমষ্ট বৈশাখীৰ যিটো হয় 13 এপ্ৰিল 1919 চ' এই ক্ষেত্ৰত তাত কি কৰা হৈছিলে যেতিয়া এনেকুৱা ধৰণৰ মাৰ্চিয়েল ল ইম্প'জ কৰি দিয়া হৈছিলে তাত যেতিয়া ইমান সদস্য মানুহসকলে তাত যিটো পিচফুল প্ৰটেষ্ট এটা কৰিছিলে জেনেৰেল ডায়াৰৰ যিটো নিৰ্দেশ মতে তাত যিমান মানুহ সকলোকে গুলিয়াই মাৰি পেলোৱা হৈছিলে লজিক এটাই যে মাৰ্চিয়েল ল ইম্প'জ কৰাৰ পিছত ইয়াত শান্তিপূৰ্ণভাৱে হওক প্ৰটেষ্ট কৰিবলৈ কিয় আহিলে চ' মাৰ্চিয়েল ল কিমান ভয়ংকৰ হ'ব পাৰে আপোনালোকে আইডিয়া এটা লগাব পাৰে ইয়াত কিন্তু সৌভাগ্যক্ৰমে আমি ভগৱানৰ কৃপাত বুলিয়ে ক'ব লাগিব ভাৰতৰ স্বাধীনতাৰ পিছত এনেকুৱা ধৰণৰ কোনো মাৰ্চিয়েল ল ইম্প'জ কৰা হোৱা নাই
সো এটা বস্তু যদি আমি চাবলৈ যাওঁ মাৰ্চিয়েল লৰ যিটো কনচেপ্ট সেইটো ভাৰতত বৰো কৰা হৈছে ইংলিছ কমন ৰুলৰ পৰা ইয়াৰ লিটাৰেল মিনিংটো হৈছে মিলিটাৰী ৰুল মিলিটাৰী ৰুল মানে কথাটো এনেকুৱা ধৰণৰ যে যিকোনো এটা চিটুৱেশ্যনত যেতিয়া চিভিল এডমিনিষ্ট্ৰেশ্যন এইটো যেতিয়া গভৰ্ণমেণ্টে ৰান কৰিব নোৱাৰে তেনেকুৱা সময়ত কি হয় গোটেই ছিষ্টেমটো গভৰ্ণমেণ্টখন ছাছপেণ্ড হৈ যায় সেইখিনি জেগাৰ আৰু গোটেই ৰেগুলেশ্যন যিটো হয় তেওঁলোকৰ অৰ্ডিনাৰী লৰ হিচাপত যিটো চলি আছে সেইটো কমপ্লিটলি বাৰ কৰি দিয়া হয় আৰু সেইখিনি সময়তে অৰ্ডিনাৰী ল যেতিয়া ছাছপেনশ্যন হৈ যায় গোটেই এণ্টায়াৰ গভৰ্ণমেণ্টখন মিলিটাৰী ট্ৰিবিউনেলৰ আণ্ডাৰত মিলিটাৰীৰ আণ্ডাৰত চলাবলগীয়া হৈ যায় তেতিয়া মিলিটাৰীয়ে যেতিয়া তেওঁলোকৰ নিজৰ নিয়ম মতে গোটেই যিখিনি আৰ্ম ফ'ৰ্চৰ হিচাপত গোটেই গভৰ্ণমেণ্টখনৰ যিখিনি নিয়ম আছে তেওঁলোকৰ নিয়ম মতে চলাব আৰু এটা বস্তু যদি আমি চাবলৈ যাওঁ আমাৰ ভাৰতৰ কনষ্টিটিউশ্যনত কিন্তু মাৰ্চিয়েল লৰ বিষয়ে কিন্তু একো স্পেচিফিকেলি মেনশ্যন কৰা হোৱা নাই যদি আমি চাবলৈ যাওঁ কিন্তু ইয়াত এটা বস্তু আমি যদি চাবলৈ যাওঁ মিলিটাৰী যিটো অৰ্ডিনাৰী ল আৰু যিটো মিলিটাৰীৰ এপ্লিকেবিলিটি যিটো হয় আৰ্ম ফ'ৰ্চ বা হেৰি খুব ষ্ট্ৰিক্ট হয় ইয়াত কেনেধৰণে ষ্ট্ৰিক্ট হয় আমি অলপ যদি চাবলৈ যাওঁ যে আৰ্টিকল 34ৰ আণ্ডাৰ মাৰ্চিয়েল ল ভাৰতৰ যিকোনো এঠাইত লগাব পাৰে এটা এক্সাম্পল চাওক যে এটা হাইপথেটিকেল চিটুৱেশ্যন যে ধৰি লওক ভাৰত আৰু চাইনাৰ ভগৱানে নকৰক এনেকুৱা কিবা ছাপ'জ ৱাৰ লাইক চিটুৱেশ্যন চলি আছে এতিয়া সেইখিনি সময়তে ভাৰতৰ এখন ৰাজ্যত খুব এটা অঞ্চলত বহুত বেছি ইয়াত উপদ্ৰৱ আৰম্ভ হৈ গৈছে যিটো ইণ্টাৰনেল ৰেবেলিয়ন বহুত বেছি হৈ গৈছে আৰু সেইখিনি সময়তে এই ইছ্যুটোক লৈয়ে তাত ইমানেই বেছি ৰেবেলিয়ন হৈ গৈছে যে গভৰ্ণমেণ্টে কণ্ট্ৰলেই কৰিব পৰা নাই গোটেই ছিষ্টেমটো আৰু তেওঁলোকে পুৰা ডাইৰেক্টলি ইণ্ডিপেণ্ডেঞ্চ লাগে বা এনেকুৱা ধৰণৰ কিছুমান বস্তু তেওঁলোকে বিচাৰি পেলাই ইমান হুলস্থুল মাৰ কাট আৰম্ভ কৰি দিছে গোটেই জ্বলাই মেলি শেষ কৰি দিছে গভৰ্ণমেণ্টে বোলে কণ্ট্ৰল কৰিব পৰা নাই এনেকুৱা চিটুৱেশ্যনত মাৰ্চিয়েল ল ইম্প'জ কৰিব পৰা যায় যেতিয়া সেইটো বস্তু আনকণ্ট্ৰলেবল হৈ গৈছে বহুত শ মানুহ ডেইলি মৰি আছে তেনেকুৱা মই এটা হাইপথেটিকেল চিটুৱেশ্যনৰ কথা কৈছোঁ এইটো ৰিয়েলিটিৰ লগত কম্পেয়াৰ নকৰিব চ' এনেকুৱা ধৰণৰ এক্সট্ৰা অৰ্ডিনাৰী চাৰ্কামষ্টেঞ্চেছ যেতিয়া হয় ৱাৰ লাইক চিটুৱেশ্যন হৈ গ'ল ইনভেজন হৈ গ'ল ইনচাৰেকশ্যন হৈ গ'ল ৰিবেল হৈ গ'ল ইয়াত ৰায়ট হৈ গৈছে বহুত ভায়লেণ্ট ৰেজিষ্টেঞ্চ যেতিয়া হৈ যায় সেইবিলাকক ৰক্ষা কৰিবৰ কাৰণে যিটো ল আছে সেই লটো পুনৰ আকৌ আনিবৰ কাৰণে মাৰ্চিয়েল ল ইম্প'জ কৰিব পৰা যায় চ' মাৰ্চিয়েল ল এইটো ক্ষেত্ৰত যেতিয়া কি হ'ব যিমান গোটেই কণ্ট্ৰলটো মিলিটাৰীৰ হাতত আহি যাব আৰু মিলিটাৰীয়ে যেতিয়া কণ্ট্ৰল কৰিব কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন তাত বনাই দিয়া হ'ব সেইবিলাক যদি জেনেৰেল পাব্লিকে ভংগ কৰিবলৈ যায় ইমিডিয়েট ইয়াত ষ্ট্ৰিক্ট একশ্যন ল'ব এতিয়া ইয়াত ৰেষ্ট্ৰিকশ্যনছবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে যিকোনো ধৰণৰ চিভিলিয়ানছৰ যিবোৰ ৰাইট আছে কমপ্লিটলি কাৰ্টেল কৰা হ'ব চিভিলিয়ানছে যিকোনো ধৰণৰ ৰুল যদি তেওঁলোকে বনাইছে সেই ৰুল যদি তেওঁলোকে ফ'ল' কৰা নাই ইমিডিয়েট পানিছমেণ্ট হ'ব ইভেন তেনেকুৱা ক্ষেত্ৰত কণ্ডেম টু ডেথো হ'ব পাৰে এতিয়া সুপ্ৰিম কোৰ্টে এইটো বস্তু এটা ক্লিয়াৰলি কৈ দিছিলে যে মাৰ্চিয়েল ল এই মাৰ্চিয়েল ল আমি অলৰেডি পাইছোঁ নেশ্যনেল ইমাৰ্জেঞ্চিৰ লগত অলপ বেলেগ হয় ছিষ্টেমটো দেই আমি কিতাপত আপোনালোকে যিটো চাইছে সেইটো আমি ডিছকাছ কৰিম সুপ্ৰিম কোৰ্টে খুব ধুনীয়া কথা এটা ক'লে যে মাৰ্চিয়েল ল যদি ইম্প'জ হৈ আছে কিন্তু তেনেকুৱা ক্ষেত্ৰতে হাবিয়াছ কৰ্পাছ যিটো এইটো কিন্তু ছাছপেনশ্যন নহ'ব হাবিয়াছ কৰ্পাছ আমি যিটো ৰিড ইয়াৰ আগৰ ক্লাছটোত ভালকৈ ডিছকাছ কৰিছোঁ প্লিজ আপোনালোকে ইয়াৰ আগৰ যিটো পাৰ্ট নম্বৰ লেকচাৰ নম্বৰ 30 আই গেছ 30ৰ যিটো পাৰ্টটো ভালকৈ চাব খুব ধুনীয়াকৈ মই গোটেইকেইটা ৰিড খুব ভালকৈ এক্সপ্লেইন কৰা হৈছে তাত হাবিয়াছ কৰ্পাছ মানে কি এজন মানুহক কোনেও ইলিগেলি ডিটেইন কৰিব নোৱাৰে এতিয়া ছাপ'জ মাৰ্চিয়েল ল লাগি গৈছে ইলিগেলি বোলে মানুহৰ এটা গ্ৰুপ বা যিকোনো এজন ইণ্ডিভিজুৱেলি মানে ডিটেইন কৰা হৈ গ'ল ইলিগেলি এনেকুৱা ধৰণৰ কাম কিন্তু কৰিব নোৱাৰে এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে এটা ডিক্লেৰেশ্যন লগাই দিছে চ' কিতাপত খুব ধুনীয়াকৈ এক্সপ্লেইন কৰা হৈছে যে মাৰ্চিয়েল ল আৰু নেশ্যনেল ইমাৰ্জেঞ্চি ডিফাৰেঞ্চটোনো কি হয় চ' মাৰ্চিয়েল লয়ে অকল ফাণ্ডামেণ্টেল ৰাইটটো কাৰ্টেল কৰে কিন্তু নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া লাগি যাব তেতিয়া কি হ'ব ফাণ্ডামেণ্টেল ৰাইটটোতো কাৰ্টেল হ'বই কিন্তু নেশ্যনেল ইমাৰ্জেঞ্চিত কি হ'ব আৰ্টিকল 20 আৰু আৰ্টিকল 21 এই দুটা কিন্তু ছাছপেনশ্যন নহয় এই দুটা কিন্তু থাকি যাব কিন্তু মাৰ্চিয়েল ল ক্ষেত্ৰত এনেকুৱা কোনো ৰুল মেনশ্যনে কৰা হোৱা নাই ইয়াৰ লগতে নেশ্যনেল ইমাৰ্জেঞ্চিত কি হ'ব চেণ্টাৰ ষ্টেট ৰিলেশ্যন এটা খুব ইণ্টাৰেষ্টিং চেপ্টাৰ আছে আমি আগলৈ ভালকৈ পাম চেণ্টাৰ ষ্টেট ৰিলেশ্যনছত এফেক্টটো পৰে যিটো আমি যদি ইয়াত চাবলৈ যাওঁ এক্সিকিউটিভ ৰিলেশ্যন যিটো আহিলে ফাইনেন্সিয়েল ৰিলেশ্যন যিটো দেন লেজিছলেটিভ ৰিলেশ্যন এইবিলাকৰ ক্ষেত্ৰত এফেক্টটো পৰিব ইয়াত চেণ্টাৰ বহুত পাৱাৰফুল হৈ যায় এই ক্ষেত্ৰত ষ্টেটক যিটো ডিষ্ট্ৰিবিউশ্যন অফ ৰেভিনিউ আছে বা লেজিছলেটিভ পাৱাৰ আছে সেইবিলাকৰ ক্ষেত্ৰত ইয়াত চেণ্টাৰে নিজে ৰুল বনাব গভৰ্ণমেণ্টখন যদিও থাকি যায় ইয়াত আৰু বহুত ধৰণৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টৰ টেনিয়ৰটোও বঢ়াব পৰা যায় বা ষ্টেটৰো টেনিয়ৰটো বঢ়াব পৰা যায়
অ'কে, যেতিয়া মাৰ্চিয়েল ল' লাগিব তেতিয়া গভমেণ্টখনো ছাছপেণ্ড কৰা হয় এঠাইৰ, আৰু অৰ্ডিনাৰী ল' সেইবিলাক যিবিলাক কোৰ্টৰ অৰ্ডিনাৰী ল' সম্পূৰ্ণৰূপে ছাছপেণ্ড কৰা হ'ব, মিলিটাৰী ৰুল মতে সম্পূৰ্ণৰূপে ব্যৱস্থা ল'ব, বিকজ গভমেণ্টে অৰ্ডিনাৰী ৰুল মতে চলাবই নোৱাৰিলে একো। গতিকে মিলিটাৰী এনেকুৱা ষ্ট্ৰিক্টলি লাগিব যে গোটেই যিটো শাসন ব্যৱস্থা পুনৰ কণ্ট্ৰলত আহি যায়, যিটো আগৰ দৰে নৰ্মেল চিটুৱেশ্যন যেতিয়ালৈকে হৈ যায়। গতিকে তেওঁলোকে ষ্ট্ৰিক্ট একশ্যন ল'বই লাগিব ক্ষেত্ৰত। নেশ্যনেল ইমাৰ্জেঞ্চি ক্ষেত্ৰত কি হয়, গভমেণ্টখন কণ্টিনিউ হৈ থাকে আৰু অৰ্ডিনাৰী ল' যিখিনি আছে সেইবোৰ কণ্টিনিউ হৈ থাকে। চ' মাৰ্চিয়েল ল' ইয়াত এটা বস্তু চাব, এইটো যেতিয়া ল' বা ৰুল যিটো হয় সেইখিনি ব্ৰেক ডাউন কৰিবৰ কাৰণে কোনো কাৰণ নোহোৱাকৈ ইয়াত বস্তুটো মেনশ্যন কৰিছে, সেইখিনি ইয়াত ইম্প'জ কৰিব পৰা যায়। কিন্তু ইয়াত এটা কথা চাওক, নেশ্যনেল ইমাৰ্জেঞ্চি তেতিয়াই ডিক্লেয়াৰ কৰিব পাৰি যেতিয়া ৱাৰ লাইক চিটুৱেশ্যন হ'ল, এক্সটাৰ্নেল এগ্ৰেশ্যন হৈ গ'ল, আৰ্ম ৰিবেলিয়ন হৈ গ'ল। ইয়াত দুটা কথা আহি পৰে, এটা থাকে এক্সটাৰ্নেল ইমাৰ্জেঞ্চি আৰু এটা থাকে ইণ্টাৰনেল ইমাৰ্জেঞ্চি। আমি যেতিয়া ভালকৈ নেশ্যনেল ইমাৰ্জেঞ্চি বুলি এটা খুব পাৰ্ট এটাই আছে, বৰ ডিটেইলছত খুব ভালকৈ পঢ়িবলৈ পাম, কথাখিনি আপুনি বুজি লওক। এতিয়া যেতিয়া মাৰ্চিয়েল ল' ইম্প'জ কৰা হয়, দেশৰ কোনোবা এটা পাৰ্টতহে কৰা হয় দেই, গোটেই দেশখনত কৰা নহয়, যিকোনো এটা পাৰ্টত কৰা হ'ব। কিন্তু নেশ্যনেল ইমাৰ্জেঞ্চি গোটেই ইণ্ডিয়াতে কৰিব পাৰে বা যিকোনো এখন পাৰ্টিকুলাৰ ষ্টেটতো কৰিব পাৰে, সেইটো কথা মেনশ্যন কৰা আছে। আমাৰ কনষ্টিটিউশ্যনত মাৰ্চিয়েল ল'ৰ কথা কেতিয়াও মেনশ্যন কৰা হোৱা নাই, কনচেপ্টটো যদিও আছে কিন্তু মেনশ্যন কৰা হোৱা নাই স্পেচিফিকেলি। আৰ্টিকল 34ত কোৱা হৈছে, আমি আৰ্টিকল 34টো ডিছকাছ কৰি আছোঁ এতিয়া। কিন্তু নেশ্যনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত কনষ্টিটিউশ্যনেল প্ৰভিজন আছে, যিটো আৰ্টিকল 352ৰ আণ্ডাৰ যিটো নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰভিজনবিলাক আছে, গোটেইবিলাক প্ৰভিজন আমি ডিটেইলছত ডিছকাছ কৰিম। চ' আমি অভাৰঅল মাৰ্চিয়েল ল'ৰ এটা আইডিয়া এটা বুজি পালোঁ। আৰ্টিকল 34টো যদি আপোনালোকে এতিয়া মেলি লয়, খুব ভালকৈ বুজি পাব যে আৰ্টিকল 34এ কি কৈছে, একেখিনিয়ে কথা যিখিনি মই ক'লোঁ। ফাণ্ডামেণ্টেল ৰাইটছ, মাৰ্চিয়েল ল' যেতিয়া চলি থাকিব সেইটো সময়ত ভাৰতৰ যিকোনো এখন টেৰিটৰীত ফাণ্ডামেণ্টেল ৰাইটটো কমপ্লিটলি ৰেষ্ট্ৰিক্ট হৈ যায়, এই কথাটো মেনশ্যন কৰি দিছে। এতিয়া এই ক্ষেত্ৰত পাৰ্লিয়ামেণ্টক এইটো পাৱাৰ দিয়া হৈছে যে যিকোনো এজন গভমেণ্ট ছাৰ্ভেণ্ট হওক বা যিকোনো এজন ব্যক্তিয়ে তেওঁলোকে সেই ল' এণ্ড অৰ্ডাৰ ৰেষ্টৰেশ্যনৰ কাৰণে যেতিয়া মেইনটেনেঞ্চ কৰি থকা হৈছে, সেইখিনি সময়ত কোনো ধৰণৰ এনেকুৱা কাম কৰিব নোৱাৰে যিটো কামে সেই মাৰ্চিয়েল ল' ইম্প'জ কৰোঁতে প্ৰব্লেম ক্ৰিয়েট কৰিছে। আৰু এনেকুৱা ধৰণৰ যদি প্ৰব্লেম ক্ৰিয়েট কৰিছে, সেই মানুহজন যদি গভমেণ্ট ছাৰ্ভেণ্টে হয়, তেওঁলোকৰ এগেইনষ্টত যিকোনো ধৰণৰ চেণ্টেঞ্চ পাছ কৰিব পাৰে, তেওঁলোকক পানিছমেণ্ট দিব পাৰে, তেওঁলোকক ফৰ্টিফাই কৰিব পাৰে এই ক্ষেত্ৰত, বা এনেকুৱা ধৰণৰ ক্ষেত্ৰত মানে যিকোনো মাৰ্চিয়েল ল'ৰ হিচাপত পাৰ্লিয়ামেণ্টে সেই শাস্তি এপ্লাই কৰিব পাৰে। কিন্তু আৰু পাৰ্লিয়ামেণ্টে যেতিয়া এই গোটেইখিনি বস্তু এপ্লাই কৰিব বা ইম্প'জ কৰিব, সেই বস্তুটো কিন্তু অন দ্য গ্ৰাউণ্ড অফ কণ্ট্ৰাভেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ বুলি কিন্তু কোনো ধৰণৰ কোৰ্টত চেলেঞ্জ কৰিব নোৱাৰিব। চ' মেইন বস্তুটো আমি মাৰ্চিয়েল ল'ৰ কনচেপ্টটো বুজি পাব লাগিব। এনেকুৱা ধৰণৰ বস্তুবিলাকত আপোনালোকৰ কথাটো কি থাকে, আপোনালোকৰ কনচেপচুৱেল বস্তুবোৰ বহুত সুধিব, সৰু সৰু এনেকুৱা কিছুমান পইণ্ট থাকে, সেইবিলাক বস্তু একচুৱেলি আমি যদি আলোচনা নকৰোঁ, আমাৰ কি হৈ যায়, আমি কিতাপখন পঢ়িলে পাহৰি যোৱা যায়। বিকজ লক্ষ্মীকান্তৰ যদি কিতাপখন আপোনালোকে চায়ো যায় নহয়, ইমানেই ডাঙৰ আৰু ইমানেই সৰু সৰু কথা আছে, সেইবিলাক কথা জানিবও লাগে আচলতে। নৰ্মেলি আমি যদি চাবলৈ যাওঁ এজ এ চিটিজেন হিচাপে, নট অনলি ফৰ দ্য প্ৰিপেৰেশ্যন অফ এক্সাম, আমি যদি জানিবৰ কাৰণে গোটেইখিনি বস্তু শিকোঁ, আমি বহুত ইণ্টাৰেষ্টিং পাম। পলিটি ইজ এ ভেৰি ইণ্টাৰেষ্টিং ছাবজেক্ট। ডে টু ডে লাইফত পলিটিৰ প্ৰত্যেকটো বস্তু ইম্প'জ হৈ থাকে, এপ্লাই হৈ থাকে। আমি যদি ভালকৈ শিকি লওঁ কিনো হৈ আছে ষ্টেট গভমেণ্ট বা চেণ্ট্ৰেল গভমেণ্টৰ, সকলোখিনি কথা খুব ভালকৈ বুজি পাম। চ' খুটি নাটি মাৰি মই বুজাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি আছে ইয়াত। চ' গোটেইখিনি আপোনালোকে আশা কৰিছোঁ খুব এনজয় কৰি আছে ইয়াত। আৰু মই এইখিনি মানে ইমান ক্লিয়াৰলি একো বস্তু ইয়াত বাদ দিয়া নাই, যিমানখিনি আছে। অলপ লেকচাৰবোৰ সেইকাৰণে দীঘলীয়া বুলি হৈছে, নাম্বাৰ অফ পাৰ্টছ বাঢ়ি গৈছে, কিন্তু মেইন বস্তু চাওক, এইখিনি আপোনালোকৰ ভালৰ কাৰণেই হৈছে, ভালৰ কাৰণেই কৰি আছোঁ। মোৰ লেকচাৰটো শুনি লোৱাৰ পিছত যদি আপোনালোকে কিতাপখন এবাৰো চাই 5-10 মিনিট, মই গেৰাণ্টি দি কৈছোঁ আপোনালোকৰ মনতো থাকি যাব, গোটেইখিনি কথা বুজিও পাব। তাৰপিছতো যদি আপোনালোকৰ কিবা ডাউট থাকে বা কিবা প্ৰশ্ন থাকে, মোক কমেণ্ট বক্সত আপোনালোকে মেছেজ কৰিব পাৰে, সাধ্য অনুসৰি মই উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিউজ যথেষ্ট কম আছে, আপোনালোকৰ ৰেকমেণ্ডেশ্যন, মৰম, আশীৰ্বাদ পালে আমাৰো কষ্ট কৰি ভাল লাগে। চ' ইয়াৰ পিছত আমি যিটো ডিছকাছ কৰিম আৰ্টিকল 35।
চ' আৰ্টিকল 35টো মই অলপ স্পেচিয়েলি এৰি দিছোঁ এটা বেলেগ পাৰ্টত ডিছকাছ কৰিবৰ কাৰণে, বিকজ ইয়াত যিটো আছে যে পাৰ্লিয়ামেণ্টৰ ওচৰত কিছুমান স্পেচিয়েল পাৱাৰ আছে যিটো ষ্টেট লেজিছলেচাৰৰ ওচৰত নাই। সেই আমি যেতিয়া স্পেচিয়েল পাৱাৰবিলাক আমি যেতিয়া পাৰ্লিয়ামেণ্টত ডিছকাছ কৰিম, লগতে ইমান দিনে যিখিনি আমি ফাণ্ডামেণ্টেল ৰাইটছৰ আৰ্টিকল বেছ আমি ডিছকাছ কৰিলোঁ তাৰো এটা ৰিভিজন হৈ যাব, আৰু সৰু সৰু পইণ্ট কিছুমান থাকে একেলগে যদি মই মাৰ্জ কৰি গোটেইবিলাক ভিডিঅ' একেলগে নাম্বাৰ অফ কয় নহয় ভিডিঅ' নাম্বাৰ অফ পাৰ্ট কমাই পেলাই যদি গোটেইবোৰ ইম্প'জ কৰিবলৈ চেষ্টা কৰোঁ, আপোনালোকৰ কনচেপশ্যন ক্লিয়াৰ নহ'ব আৰু মানে বুজাত প্ৰব্লেম হ'ব পাৰে। সেইটো কাৰণে মই খুটি নাটি মাৰি পেলাই ভালকৈ ফ'কাছ কৰিবলৈ চাইছোঁ যাতে প্ৰত্যেকটো আৰ্টিকুলৰ প্ৰত্যেকটো লাইনৰ ইম্পৰ্টেঞ্চ আপোনালোকে বুজিব পাৰে ইয়াত। চ' প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে এইটো প্লিজ লাইক কৰিব, এইটো ছাবস্ক্ৰাইব কৰিব, আৰু এইটো শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।